অচি অনুপম গোৱালাই যিগৰাকী মহিলাক গুলিয়াইছিল আসলতে তেওঁলোকৰ মাজত সম্বন্ধ কি আছিল নতুনকৈ এটা খবৰ আহি পৰিছে আসলতে গোটেই ৰহস্যটো ওলাই পৰিছে এতিয়া আসলতে সেই মহিলাগৰাকী আৰু অনুপম গোৱালাৰ মাজত কি সম্বন্ধ আছিল যিগৰাকী মহিলাক অনুপম গোৱালাই গুলিয়াইছিল সেই মহিলাগৰাকীৰ গিৰিয়েকে নিউজৰ আগত কিছু কথা কৈছে এই কথাখিনিৰ পৰা বহুতো কথা জানিব পৰা যায় আসলতে তেওঁলোকৰ মাজৰ সম্বন্ধটোৰ কথা গম পোৱা গৈছে তেওঁলোকৰ কি আৰু তেওঁৰ যিগৰাকী মহিলা আছে সেই মহিলাগৰাকী স্বামীৰ চকুৰ আগতে সেই মহিলাগৰাকী গুলিয়াইছে এতিয়া এই স্বামী তেওঁ মহিলাগৰাকী স্বামীয়ে যিখিনি কথা কৈছে সেই কথাখিনি শুনাৰ পিছত আপোনালোকৰো গাৰ লোম শিয়ৰি উঠিব এনেকুৱা কিছুমান আচৰিত ধৰণৰ কথা কেইটামান কৈছে যেহেতু মই এই ঘটনাটোৰ লগত প্ৰত্যেকটো খবৰে মই আপোনালোকক দি আছো এই ঘটনাটোৰ লগত জড়িত হৈ থকা গতিকে এইটো খবৰ যেহেতু ইতিমধ্যে মই পাইছো আজি কিছু সময়ৰ আগত অলপ আগতে গতিকে মই এতিয়া সেই গোটেই নিউজটো আপোনালোকক শুনাম এই যিগৰাকী মহিলা আছিল যিগৰাকী মহিলাক গুলি কৰিছে অনুপম গোৱালাই সেই গুলি খোৱা মহিলাগৰাকী স্বামীয়ে যিখিনি কথা কৈছে গোটেইখিনি কথা মই আপোনালোকক শুনাম আপোনালোকে শুনিব আৰু তাৰ পাছতে যেহেতু অনুপম গোৱালাই তেওঁ নিজেও যেহেতু আত্মহত্যা কৰিছে তেওঁৰ যেটো পিস্তল আছে সেই পিস্তলটো তেওঁ নিজৰ মূৰত গুলিয়াইছে তেওঁ মৃত্যু হৈছে ইতিমধ্যে আপোনালোকে সকলোৱে গমই পায় গতিকে তেওঁলোকৰ মাজৰ সম্বন্ধটোৰ কথা আপোনালোকক এতিয়া জনাব বিচাৰিছো আপোনালোকক ভিডিঅটো লগাই দিও আপোনালোকে চাওক আৰু আপোনালোকৰ মতামতবোৰ আপোনালোকে তলৰ কমেন্ট বক্সত জনাবৰ কাৰণে একেবাৰে নাপাহৰিব তাৰপিছত নকৰিবি মই তাৰপিছত সেই চিচি কেমেৰা চোৱা নহ'ল সেই হিন্দী মেইন টাইম তেখেতে খিৰিকীত একদম ধাম মাৰিলে মানে ঐ দৰ্জা খোল আপোনাৰ ঘৰত আহি ঘৰত দৰ্জা খোল এনেকৈ কৈছে মানে মোৰ ঘৰতে তাৰপিছত আৰু মই মাতত গম পাই গ'লো আমাৰ তাইও গম পাই গ'ল তাৰপিছত আৰু তাই কৈছে দৰ্জা নুখুলিবি এনেকৈ কৈছে তাৰপিছত আৰু দৰ্জা নুখুলি কোৱা হৈছে দৰ্জা খোল দৰ্জা খোল এনেকৈ বুলি কৈছে তাৰপিছত মানে কি হ'ল তেতিয়া মানে আকৌ আগফালে দৰ্জা ওচৰলৈ আহিলে আকৌ আছে দৰ্জা ঠেলিছে দৰ্জা ঢুকি আছে মানে পুৰা দৰ্জাখন ঠেলিছে মেলিছে তাৰপিছত মানুহজনী গম পাইছে যে এই খঙত আহিছে কিবা এটা তেতিয়া মানে কি কৰিলে মানে তাই দৰ্জাখন গৈ খুলি দিলেগৈ মই এফালে ক'ব নোৱাৰি ঘপককৈ গৈ মানে কিবা এটা টাইমত মানে বেছিকৈ হালা গোলা হোৱাৰ কাৰণে দৰ্জাখন খুলি দিলে খুলি দিয়াৰ পিছত মানে দেখিছোঁ মানে দৰ্জাৰ মুখত সি ৰখি আছে এনেকৈ কৰি কিনে আৰু তাৰপিছত মই তেতিয়া লাইটটো জ্বলাই দিলোঁ জ্বলাই দিয়াৰ পিছত আৰু সি কথা নাই বতৰা নাই সি কৈছে তুমি কি ধেমালি কৰিছা মোৰ কথা নাই কৈছে তাৰপিছত আৰু আমাৰ তাই কৈছে কি ধেমালি কৰিছোঁ মই তাৰপিছত কৈছে হেৰি যাবা নাই মোৰ কথা নাই কৈছে তাৰপিছত তাই কৈছে মই নাযাওঁ কেলৈ যাম বোলে কৈছে তাৰপিছত আৰু তেতিয়া মানে অকণমান দূৰ আকৌ খোজকাঢ়ি মানে লাহেকৈ দৰ্জাৰ পৰা সোমাই আহিলে আৰু আগবাঢ়ি আহিছে এনেকৈ আগবাঢ়ি আহিলে আহি কিনে যাবা নাই মোৰ কথা কৈছে তাই কৈছে মই নাযাওঁ বোলে এনেকৈ ক'লে তাৰপিছত তেতিয়া আৰু অকণমান ওচৰলৈ আহিলে এবাৰ আৰু ওচৰলৈ আহিলে তাৰপিছত কৈছে যাবা নাই বুলি আকৌ সুধিছে তাই কৈছে মই নাই নাযাওঁ মই বোলে কেলৈ যাম বোলে মই মোক ঘৰ কাঢ়ি কিনে সেনেকৈ বুলি ক'লে কোৱাৰ লগে লগে মানে পিষ্টলটো উলিয়াই পেলাই একদম শ্বৰ্ট ডিষ্টেঞ্চৰ পৰা শ্বুট কৰিয়ে দিলে মানে তাই আপোনাৰ সন্মুখতে একদম মোৰ সন্মুখতে মাৰিছে মানে কিমান দিনৰ পৰা তেওঁ মানে আপোনাৰ ঘৰত জানি গৈছে আমাৰ ঘৰলৈ মানে কি হ'ল ফাৰ্ষ্ট ষ্টাৰ্টিঙতে মানে আমাৰ ঘৰুৱা কেছ এটা আছিলে তেখেত তেতিয়া লাহোৱাল থানাৰ ওচি আছিলে তাৰপিছত মানে কি হ'ল মানে আমাৰ ঘৰুৱা মানুহজনী নামতে মানে ওচৰৰ ঘৰৰ মানুহে তাৰমানে কিবা এটা ব্লেম দিছিলে দিয়াৰ কাৰণে মানে মানুহজনী যাবলগীয়া হ'ল যাওঁতে তাৰপিছত মানে কি হ'ল এদিন SP ছাৰে মাতি পঠিয়ালে SP ছাৰৰ ওচৰলৈ গৈ তেতিয়া গোৱালাকো মাতিলে মোৰ চচুবুঢ়া গ'ল তাৰপিছত আমাৰ হেৰিয়ৰ কি বুলি কয় মঞ্জিত গোহাঁই গৈছিলে তাৰপিছত গৈ মেলি মানে কথা পাতিলে সেইদিনাখন মানে মই নাই মানুহটো মই অনুফলত আছিলোঁ মই নথকাৰ কাৰণে এতিয়া অকস্মাত মাতিলে যাবলগীয়া হ'ল তো গ'ল যোৱাৰ কাৰণে কি হ'ল মোবাইল নম্বৰ তাই ল'বলগীয়া হ'ল একচুৱেলি মানে কি হ'ল গোটেই কেছটো তাইৰ লগত যেতিয়া ব্লেম এটা হৈ আছে তো তাইৰ নম্বৰে ল'ব লাগিব নম্বৰটো ল'লে তাইৰ নম্বৰটো লোৱাৰ পিছত আৰু মানে কি হ'ল মানে কেছ কিবা এনেকৈ লিখা মেলা কৰিব লাগিব বুলি এনেকৈ নম্বৰটো ল'লে লোৱাৰ পিছত আৰু কেতিয়াবা কিবা সেই কেছৰ কাৰণে বা কিবা কাৰণে মানে কি হ'ল তাইলৈ কণ্টেক্ট কৰাৰ কাৰণে মইতো নকৰি বুলি ক'ব নোৱাৰো ন সেইবোৰ কেছৰ কাৰণে কণ্টেক্ট কৰে কথা পাতে আৰু এনেকুৱা সেইটো তাৰপিছত আমাক তাৰপিছত সেনেকৈ গ'ল তাৰপিছত তাৰ মাজতে মানে এদিন হেৰি তেখেতে তাৰপৰা ট্ৰেন্সফাৰ ল'লে পায় ট্ৰেন্সফাৰ হৈ গ'ল হেৰি হ'লে যোৰহাটলৈ নগ'লে এইফালে ট্ৰেন্সফাৰ হোৱাৰ পিছত তেখেতে মানে কি হ'ল এদিন ডিব্ৰুগড়লৈ কিবা হেৰি দিবলৈ আহিলে ফাঁকি দিবলৈ বেলেগ কিবা কাৰণে আহিলে আহোঁতে মানে তাৰপিছত আমাৰ তাইলৈও আহক নহ'লে বা কি কথা পাতিলে নাজানো তেওঁ মোক ক'লে বোলে ছাৰ আহিম বুলি কৈছে মই বোলো আহিব যদি আহক বুলি কিটো তাৰপিছত সেই সেনেকৈ ময়ো ঘৰত নাছিলোঁ তাৰপিছত নথকা তাৰপিছত মই তেতিয়া কৈছোঁ মই বোলো পাৰিলে বোলো কিবা মাংস চাংস অকণমান আনিবি আনি কিনে বোলো ৰুটি চুটি বনাই কিনে অলপ খুৱাই পঠিয়াবি বোলো ময়ো গৈ পামগৈ তেতিয়ালৈকে বোলো তাৰপিছতে মানে কি হ'ল হেৰি কৰিলে আহিলে তেখেতে কথা চথা পাতিলোঁ মেলিলোঁ পাতি মেলি আৰু বেলেগ কথা একো নাই নহয় আহিলে আলহী আহিছে আৰু আহিবই চিনাকি মানুহ বোলো কথা বতৰা পাতিলোঁ মেলিলোঁ গ'ল তাৰপিছত মানে কি যোৱা বছৰ মানে মই আপোনাৰ ইমান দিনো হোৱা নাই তো তেখেতক লগ পোৱা তেখেতক লগ পোৱা আজি খুব বেছি 1.5 বছৰমান হৈছে ধৰক 1.5 বছৰ 2 বছৰমানৰ ভিতৰতে পতাকৈ আকৌ বেছি নহয় তাৰমানে তো যোৱা বছৰ আপোনাৰ সেই মই মাৰ্চৰ কেতিয়া মানে মাৰ্চৰ মানতে হ'ব মাৰ্চৰ লাষ্টলৈ এনেকুৱাতে মোবাইলত মানে মেছেজ কেইটামান পালোঁ মেছেজকেইটা পালোঁ মানে জেনেৰেলি মেছেজকেইটা পাই কিনে অকণমান আনকমফৰ্ট লাগিলে মানুহজনী মোবাইলত ভাল নালাগে হোৱাটছআপত মানে ধৰক আৰু মানে
মানে অলপমান মানে ধৰ মানে তেখেতৰ নাম চামটো পূৰা লিখাই আছে তো সেনেকুৱা এজন মানুহে ধৰি লও তোমাৰ ভালনে বা আমুক তামুক কিবা মানে 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 টিউনটো অলপ মানে হেৰি লাগি আছে ভাল লগা নাই তেতিয়া মই মানুহজনী খুৰাই এই মানুহটোৱে যে তোলে এনেকুৱা টাইপৰ মেছেজ দিছে কেলে তেতিয়া মানুহজনীয়ে মাত চাত নাই মতা থাকে কৈছে নহয় দিছে আৰু বোলো তোৰতো এনেকুৱা টাইপৰ মেছেজটো দিব নোৱাৰে মানে মানে হেৰিটো গম পোৱা যায়তো সেই মেছেজটো আপোনালোকৰ আছে নেকি বৰ্তমান সেই মেছেজটো আছে নেকি আপোনাৰ লগত বৰ্তমান আছে নেকি মেছেজটো মই চাব লাগিব থাকিব লাগে নেকি হয়তো হেৰি নকৰিবি তেতিয়া তাই কৈছে ঠিক আছে নকৰোঁ নম্বৰটো মানে ব্লক মাৰিলে নে কি মাৰিলে এনেকৈ কৰি মেলি থ'লে আৰু তাৰপিছতে মানে কি হ'ল সেই সেনেকৈ হ'ল হোৱাৰ পিছত মানে আপোনাৰ তাত এপ্ৰিলত মানে আকৌ এদিন ৰাতি সেনেকৈ ফোন মাৰিছিলে ফোন মাৰোঁতে মই এনেকৈ গম পালোঁ মই বেলেগ এটা ৰুমত শুই আছিলোঁ তাৰপিছত আৰু মানে তাই ৰুমত আছিলে ৰাতি মানে মোৰ কাহ হোৱাৰ কাৰণে মই ল'ৰা ছোৱালীৰ লগত হোৱা নাই বেলেগে হৈছিলোঁ তাৰপিছত যেতিয়া আহিলোঁ অহাৰ কাৰণে মানে তাইও অহাৰ পাই মই ক'ব নোৱাৰোঁ পানী খাই থাকোঁতে মানে ফোনটো আকৌ দেখিছোঁ মানে পোহৰ ব্লিংক হৈছে মানে হোৱাৰ কাৰণে মই তেতিয়া চালোঁ মানে কোন কাৰ নম্বৰ এইটো এনেকৈ নামটো শ্বৰ্ট ফৰ্মত লিখা আছে আৰু তাৰপিছত আৰু কৈছে বোলে হেৰি নম্বৰ মই ইমান ৰাতিখন ফোন মাৰিছে তোলে